নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিক্যাল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 25 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ মাঘ মাহৰ 11 তাৰিখ। আজি শনিবাৰ। আজি সূৰ্যোদয় হ'ব 6:10:55 আৰু আজি সূৰ্যাস্ত হ'ব 5:01:50। আজি কৃষ্ণপক্ষ একাদশী তিথি। একাদশী তিথি ৰাতি 8:31:06 আছে। তাৰপিছত দ্বাদশী তিথি আৰম্ভ হ'ব। আজি অনুৰাধা নক্ষত্ৰ পুৱা 7:57:52 থাকিব আৰু তাৰপিছত জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ দিনটোৰ ৰাহুকাল আছে পুৱা 9:53 পৰা 11:13 আৰু আজিৰ দিনটোৰ অভিজিত মুহূৰ্ত হ'ব দুপৰীয়া 12:12 পৰা 12:54। আজি জন্ম হ'লে জাতক জাতিকাৰ বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আদ্যায়িত হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। শুভকৰ্মৰ বাবে আজি দিনটো ভাল নহয়। পূব দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা পাব। খাদ্যত আজি দিনত উৰহি আৰু ৰাতিলৈ পুৰৈ শাক নিষিদ্ধ। আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আহক এতিয়া আমি আৰম্ভ কৰোঁ আজিৰ অসমীয়া ৰাশিফলসমূহ ক্ৰমান্বয়ে মেঘ ৰাশিৰ পৰা। আজি বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত সমস্যাই আপোনাক ব্যস্ত ৰাখিব। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ আচৰণত আপুনি নিজৰ সংযম বঢ়াব লগা হ'ব পাৰে। আনহাতে আজি আপোনাৰ ওপৰত কৰ্মৰ চাপো বৃদ্ধি পাব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি প্ৰতিভাৰ স্বীকৃতি লাভ কৰি উৎসাহিত হ'ব পাৰিব। প্ৰেমৰ দিশত আপোনাৰ আচৰণৰ ফলত যাতে পৰিৱেশৰ আনন্দ নিম্নগামী নহয় তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰাখিব লাগিব। গৃহ পৰিৱেশত সকলোবিলাক দিশ আপোনাৰ মতে নচলিব যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। ব্যৱসায়ত উপাৰ্জনত সন্তুষ্টি থকাৰ লগতে আজি আপুনি নতুনকৈ সঞ্চয়ৰ ওপৰতো মনোযোগ দিব পাৰিব। আনহাতে আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। আজি আপোনাৰ নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ কৰ্মত অপ্ৰয়োজনীয়ভাৱে পৰামৰ্শ আগবঢ়াই যাতে আপোনাৰ নিজৰ মান নিম্নগামী নহয় তাৰ প্ৰতি আজি আপুনি সাৱধানতা লোৱা আৱশ্যক। নিবনুৱাই কোনো সামাজিক কৰ্মত আজিৰ দিনটো ব্যস্ত থাকিব। আজি আপোনাৰ মতামতসমূহত আপোনাৰ প্ৰিয় ব্যক্তিৰ সমৰ্থন নাথাকিব আৰু ইয়াৰ বাবেই যাতে পৰিৱেশ নিম্নগামী নহয় তাৰ বাবে আপুনি নিজৰ মন্তব্য প্ৰকাশত সাৱধানতা ল'ব লাগিব। গৃহ পৰিৱেশত বিভিন্ন সমস্যা সমাধানত আজি আপোনাৰ খৰচ বৃদ্ধি পাব, কিন্তু আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। ব্যৱসায়ীয়ে পুৰণা সম্পত্তিৰ সমস্যা সমাধান কৰি আজি আৰ্থিকভাৱেও লাভৱান হ'ব। আপোনাৰ আজি নীলা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু কজলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আপোনাৰ স্বাস্থ্যত আজি সামান্য দুৰ্বলতা অনুভৱ হ'ব পাৰে, হ'লেও কৰ্মৰ সকলো দিশতে আপুনি সফলতাও অব্যাহত ৰাখিব পাৰিব। নিবনুৱাই কোনো সজাতি দলত আজি অংশীদাৰ হ'ব, কিন্তু এনে দিশত কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কত যাতে আপুনি মানসিকভাৱে দুৰ্বল নহয় তাৰ প্ৰতিও আপুনি আজি সাৱধানতা ল'ব লাগিব।
প্ৰেমৰ সম্পৰ্কক আজি আপুনি আশা কৰা ধৰণেই বিশেষ কোনো পৰিৱৰ্তন দিব পাৰিব। আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সহযোগিতায়ো আপোনাক উৎসাহিত কৰিব। গৃহ পৰিৱেশত বিভিন্ন দিশত আজি আপোনাৰ পৰিশ্ৰম আৰু খৰচ বাঢ়িব। তাৰোপৰি স্বাস্থ্যজনিত কাৰণত যাতে অকস্মাত খৰচ নাবাঢ়ে তাৰ প্ৰতি আপুনি সাৱধানতা লোৱা অতি আৱশ্যক। ব্যৱসায়ীয়ে অকস্মাত কোনো অপ্ৰত্যাশিত উৎসৰ পৰা আজি ধন লাভ কৰিব। আনহাতে ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত কোনো দিশত যাতে আপোনাৰ ধনৰ অপব্যৱহাৰ নহয় তাৰ প্ৰতিও আপুনি আজি সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ কজলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব পালন কৰি আজি আপুনি দিনটো ব্যস্ততাৰে অতিক্ৰম কৰিব। কিন্তু কোনো গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদন কৰিও আপুনি ইয়াত সন্তুষ্টিও লাভ কৰিব পাৰিব। নিবনুৱাই কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰিবৰ বাবে আজি নিজৰ কোনো দৰকাৰী কাম এৰিব লগা হ'ব পাৰে। আপোনাৰ আজিৰ ভ্ৰমণো কিছু পৰিমাণে কষ্টকৰ হ'ব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখক। বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰি পাৰিবাৰিক সুখ বঢ়োৱাৰ লগতে আজি আপোনাৰ নিজৰ আশাও পূৰণ কৰিব পাৰিব। পুত্ৰ কন্যাৰ পৰাও গৃহ সুখ বৃদ্ধি পাব। ব্যৱসায়ত পুৰণা বিনিয়োগৰ পৰা পোৱা অপ্ৰত্যাশিত লাভালাভত আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কোনো গুৰুত্বপূৰ্ণ কৰ্মত হোৱা ব্যৰ্থতা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। কোনো ব্যক্তিগত সমস্যাৰ বাবে আজি আপুনি আপোনাৰ কৰ্মৰ পৰিৱেশৰ পৰা আধাতে আঁতৰি আহিব লগাও হ'ব পাৰে। নিবনুৱাই কোনো মাংগলিক কৰ্মত দিনটো ব্যস্ততাৰে অতিক্ৰম কৰিব লাগিব। প্ৰিয় ব্যক্তিৰ সংগত এটা অতি আনন্দময় দিন আজি আপুনি অতিবাহিত কৰিব পাৰিব আৰু আন কোনোবাই কোনো নতুন ব্যক্তিৰ লগত পৰিচয় হৈ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। দূৰণিৰ কোনো আত্মীয়ৰ আগমনত গৃহ সুখ বৃদ্ধি পাব। কিন্তু গৃহ পৰিৱেশত আজি আপোনাৰ খৰচো বৃদ্ধি পাব। ব্যৱসায়ীয়ে ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিলে আজি যথেষ্ট পৰিমাণৰ লাভালাভ সংগ্ৰহ কৰাৰ আশা কৰিব পাৰে। আজি আপোনাৰ ক'লা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ সফলতাৰ বিলম্ব আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। যদিও বিভিন্ন দিশত সহকৰ্মীৰ সহযোগিতাও আজি আপুনি লাভ কৰিব। নিবনুৱাই প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগত উপকৃত হ'ব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ক্ৰমোন্নতি অব্যাহত থাকিব। তাৰোপৰি আজি আপুনি কোনো নতুন সহপাঠীৰ লগত পৰিচয় হৈ নিজৰ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। প্ৰেমৰ দিশত আজি এটা উল্লেখযোগ্য দিন আপোনাৰ হাতত থাকিব। সকলো দিশতে আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ সহযোগিতাও লাভ কৰিব। গৃহ পৰিৱেশত কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰি আপুনি আজি গৃহ সুখ বঢ়াব পাৰিব। আপোনাৰ সন্তুষ্টিও বাঢ়িব। আজি পৰিৱেশত আপোনাৰ খৰচ বাঢ়িব কিন্তু অৰ্থচিন্তা অনুভৱ নহয়। ব্যৱসায়ীসকলৰ আজি ভোগবিলাস বিনোদনত খৰচ বৃদ্ধি পাব। আজি আপোনাৰ নীলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ আচৰণে আপোনাক অসন্তুষ্ট কৰিব পাৰে।
যাৰ বাবে আপুনি নিজৰ সংযম বঢ়াব লাগিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত নিবনুৱাই মানসিকভাৱে দুৰ্বল নহ'বলৈ নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰা আৱশ্যক। শিক্ষাৰ্থীয়ে জ্যেষ্ঠজনৰ ওচৰত নিজৰ মান নিম্নগামী নহ'বলৈ নিজৰ আচৰণৰ ওপৰত মনোযোগ বঢ়াব লাগিব। আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিক কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াব লগা হ'ব পাৰে। ইয়াৰ উপৰি প্ৰিয় ব্যক্তিৰ মতামতসমূহত সহযোগিতা আগবঢ়াই আপুনি আজি সম্পৰ্কটো উজ্জ্বলতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত কোনো নতুন ব্যক্তিৰ আগমন হ'ব। ইয়াৰ বাবে আজি আপোনাৰ চিন্তাধাৰাও আপুনি কিছু পৰিমাণে পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ত কোনো অজ্ঞাত উৎসৰ পৰা আজি আপোনাৰ ধন লাভ হ'ব, যাৰ বাবে আপোনাৰ অৰ্থ সমস্যা আজি যথেষ্ট পৰিমাণে আঁতৰিব। আপোনাৰ আজি ক'লা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কোনো আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি আপোনাৰ কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। আনহাতে দিনটো আপুনি ব্যক্তিগত কৰ্মত অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। নিবনুৱাই কোনো বন্ধুৰ বাবে আজি নিজৰ মূল্যৱান সময় আৰু নিজৰ সঞ্চিত ধন খৰচ কৰিব লগা হ'ব পাৰে। প্ৰিয় ব্যক্তিৰ সংগত অতিবাহিত কৰা সময়খিনি অধিক আনন্দময় কৰি গঢ় দিবলৈ আজি আপুনি নিজৰ আচৰণৰ ওপৰত মনোযোগ বঢ়োৱা আৱশ্যক। গৃহ পৰিৱেশত কোনো অনুষ্ঠান আয়োজন কৰি ইয়াত আপুনি দিনটো ব্যস্ততাৰে অতিক্ৰম কৰিব লাগিব আৰু কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ীয়ে কোনো ব্যক্তিগত সমস্যাৰ বাবে ব্যৱসায়ৰ পৰা আধাতে আঁতৰি আহিব লগা হ'ব পাৰে, হ'লেও উপাৰ্জনত আপোনাৰ সন্তুষ্টি অক্ষত থাকিব। আপোনাৰ আজি কজলা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশৰ কিছুমান সৰু সৰু সমস্যা আজি আপোনাৰ মানসিক অস্থিৰতাৰ কাৰণ হ'ব পাৰে। আনহাতে অকস্মাতে আজি আপুনি কোনো শুভ সংবাদো লাভ কৰিব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত নিজৰ প্ৰতিভাৰ প্ৰকৃত স্বীকৃতি লাভ কৰি আজি আনন্দিত হ'ব। প্ৰেমৰ দিশত অধিক মান অভিমানে যাতে পৰিৱেশৰ আনন্দ নকমায় তাৰ প্ৰতি লক্ষ্য ৰাখক। দূৰণিৰ পৰা অহা কোনো মহত্বপূৰ্ণ সংবাদে সম্পূৰ্ণ পৰিয়ালৰ বাবে আজি সুখৰ বতৰা লৈ আনিব। পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও আপোনাৰ মনত সন্তুষ্টিও থাকিব। ব্যৱসায়ে আজি সকলো অৰ্থ সমস্যা সমাধান কৰাৰ লগতে নতুনকৈ সঞ্চয়ৰ ওপৰতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত একাধিক অতিৰিক্ত দায়িত্ব পালনত আপুনি আজি অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। আজি কোনো নতুন কৰ্মৰ দায়িত্বও আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে আৰু ইয়াৰ বাবেও আপোনাৰ পৰিশ্ৰম বাঢ়িব। নিবনুৱাই কোনো অপ্ৰয়োজনীয় ক্ষেত্ৰত অধিক ধন ক্ষয় নহ'বলৈ সাৱধানতা লওক। আনহাতে নতুন কোনো ব্যক্তিৰ লগত পৰিচয় হৈ আপুনি আজি নিজৰ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। প্ৰেমৰ দিশত আজি আপুনি কোনো সম্পদ ক্ৰয় কৰি আপোনাৰ প্ৰিয় ব্যক্তিকো এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব পাৰিব। আজি আপুনি চমু ভ্ৰমণো কৰিব পাৰে। আপোনাৰ আচৰণ বা কোনো প্ৰকাৰ মন্তব্যত গৃহ পৰিৱেশৰ আনন্দ যাতে কমি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো আত্মীয়ৰ মাংগলিক কৰ্মত আজি আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব। পুৰণা প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিত ব্যৱসায়ী
আত্মবিশ্বাস বৃদ্ধি পাব কিন্তু বিভিন্ন দিশত আজি আপোনাৰ খৰচো বাঢ়িব আজি আপোনাৰ হালধীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ কৰ্মৰ পৰিৱেশত একাগ্ৰতা ভংগৰ ফলত কোনো গুৰুত্বপূৰ্ণ কৰ্ম যাতে আপুনি আজি দুবাৰ কৰিব লগা নহয় তাৰ প্ৰতি সাৱধানতা ল'ব লাগিব নিবনুৱাই আজি আৰ্থিক উপাৰ্জনৰ একাধিক নতুন বাট দেখা পাব এনে দিশত আপুনি আপোনাৰ বন্ধু আৰু আত্মীয়ৰ সহযোগ লাভ কৰিব শিক্ষাৰ্থীয়ে আজি তেনে ব্যক্তিৰ পৰা আঁতৰত থকা আৱশ্যক যাৰ কোনো অভ্যাসে আপোনাৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় আজি আপোনাৰ অতিবাহিত হ'ব কোনো বিশেষ দিশত আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ সহযোগিতাও লাভ কৰিব গৃহত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক সন্তুষ্টি দিব কোনো আত্মীয়ৰ পুণ্য কৰ্মত আপুনি আজি অংশগ্ৰহণ কৰিব লাগিব ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আজি আপোনাক আশা কৰা ধৰণেই লাভজনক ফলাফল দিব আজি আপোনাৰ সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব শেষত আহোঁ আমি মীন ৰাশিলৈ কোনো ব্যক্তিগত সমস্যাৰ বাবে আপুনি আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে শাৰীৰিকভাৱেও আপুনি আজি কিছু দুৰ্বলতা অনুভৱ কৰিব নিবনুৱাই কোনো নতুন আঁচনিৰ সংযোগত উৎসাহিত হ'ব কিন্তু এনে দিশত ধন বিনিয়োগৰ ক্ষেত্ৰত আজি আপোনাৰ অৰ্থচিন্তা বৃদ্ধি পাব শিক্ষাৰ্থীয়ে নিজৰ সুনাম অক্ষত ৰাখিবলৈ নিজৰ আচৰণ আৰু মন্তব্য প্ৰকাশত আজি জ্যেষ্ঠজনৰ ওচৰত সাৱধানতা গ্ৰহণ কৰক প্ৰেমৰ দিশত আজি আপুনি আত্মীয়ৰ চাপ কিছু পৰিমাণে সহ্য কৰিব লগা হ'লেও প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ সৌভাগ্যই আজি আপোনাক গৰ্ব অনুভৱ কৰাব বিভিন্ন সামগ্ৰী ক্ৰয়ত আপোনাৰ খৰচ বাঢ়িব যদিও অৰ্থ সমস্যা অনুভৱ নহয় ব্যৱসায়িক ক্ষেত্ৰত নতুন আৰ্থিক আঁচনিত ধন বিনিয়োগৰ সময়ত আজি ব্যৱসায়ীয়ে অধিক সাৱধানতা ল'ব লাগিব কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ সম্ভাৱনা কম আজি আপোনাৰ সেউজীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব প্ৰিয় দৰ্শক বন্ধুসকল আজিৰ ভিডিঅ'টো নিজৰ আত্মীয় স্বজনৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ ভিডিঅ'টো লাইক কৰি দিব আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কিমানখিনি মিলিছে আমাক কমেণ্ট কৰি জনাব যদি কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক আমি আপোনাক সহায় কৰি আনন্দিত হ'ব পাৰিম অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ